পৰ্বতজোৰাত বনৰীয়া হাতীৰ সন্ত্ৰাস বনৰীয়া হাতীৰ আক্ৰমণৰ ভয়ত দলে দলে গাঁও এৰিছে গয়া ৰাইজে নিষ্ক্ৰিয় বন বিভাগ বিটিআৰৰ পৰ্বতজোৰা বন সংমণ্ডলৰ বিভিন্ন ঠাইত যোৱা কেইদিনমানৰ পৰা বনৰীয়া হাতীয়ে বিভিন্ন স্থানত বহু লোকৰ ঘৰ দুৱাৰ চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান ভাঙি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে উল্লেখ্য যে পৰ্বতজোৰাৰ চাটাগুৰিত বনৰীয়া হাতীয়ে সদ্যহতে এইদৰে সন্ত্ৰাস চলায় জানিব পৰা মতে এটা বনৰীয়া হাতীৰ জাকে খাদ্যৰ অভাৱত বনাঞ্চলৰ পৰা জনাঞ্চললৈ প্ৰৱেশ কৰি বিভিন্ন ঠাইত ৰাইজৰ ভঁৰালৰ ধান চাউল তহিলং কৰি আহিছে মন কৰিবলগীয়া যে বনৰীয়া হাতীক যদিহে বন বিভাগে খাদ্যৰ যোগান নধৰে তেন্তে এনেদৰে খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাকে চলাব পাৰে সন্ত্ৰাস গয়া ৰাইজে জুই জ্বলাই বনৰীয়া হাতীৰ পৰা ৰক্ষা পোৱাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও বন বিভাগে কোনো ধৰণৰ তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হোৱা নাই গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লা ৰিপৰ্ট পিয়া নিউজ ইয়াত আজি হাতী ওলাইছে সন্ধিয়াই ওলাইছে ওলাই কেনে মানে ডিগি এটা ডিগি আছে ডিগিৰ কাষত হাতীটো মানে ওলাই আহি কেনে তাত কিবা কিবি চাউল টাউল দিছে খাব কাৰণে এইটো অলপ খাইছে আৰু চাৰি কেনে তাৰ পৰা ওলাই আহি মানুহৰ ঘৰ দুৱাৰ ভাঙি আছে ইতিমধ্যে কেইটা ঘৰ ভাঙিছে বহুত কেইটা ঘৰ ভাঙিছে ন বহুত কেইটা ঘৰ ভাঙিছে আৰু কি কয় এতিয়াতো আছে হাতী এতিয়াও আছে এতিয়া যোৱা নাই তাতে আছে ৰাইজে খেদি আছে ৰাইজে খেদি আছে ইতিমধ্যে বন বিভাগৰ লোক আহিল নেকি কিবা কিবা এতিয়া অহা নাই এতিয়া আহিল ঠিক আছে এতিয়া আহি পালে